হেল্ল' ষ্টুডেণ্ট, এইটো ভিডিঅ'ত আমি ক্লাছ 9ৰ ছায়েন্সৰ এনুৱেল এক্সামৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট MCQ কৰিম, যিবিলাক MCQ তোমাৰ পৰীক্ষাত 95% to 100% সম্ভাৱনা আছে যে আহিব। ঠিক আছে, এইবিলাক হৈছে কিতাপৰ ভিতৰৰ পৰা বনোৱা কুৱেশ্যন MCQ আৰু বহুতো ডিষ্ট্ৰিক্টত এক্সামত আহিছে তেনেকুৱা কুৱেশ্যন। ঠিক আছে, মই তোমালোকৰ লগত বেছি কথা নাপাতো, ডাইৰেক্টলি আমি কুৱেশ্যন কৰিম, এনচাৰ কৰিম, তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা। ঠিক আছে, আৰু বিশ্বাস কৰিবা এইবিলাক কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব। অ'কে, ঠিক আছে, আমি আৰম্ভ কৰিব পাৰোঁ। ঠিক আছে, চোৱা আমাৰ হেৰি বৰ্ডত কি লিখা আছে যে হয় ছায়েন্স MCQ ক্লাছ 9। অ'কে মাই ডিয়াৰ, চ' চাবা আমাৰ প্ৰথম কুৱেশ্যনৰ ফালে আমি যাম। অ'কে, আমি প্ৰথম কুৱেশ্যনৰ ফালে যাম। প্ৰথম কুৱেশ্যনটো আমাৰ কি দি আছে চোৱা, যে ৰাসায়নিক সংযোগৰ এক নম্বৰ কুৱেশ্যনটো চোৱা, ৰাসায়নিক সংযোগৰ যিকোনো পদ্ধতিৰ দুটা মুখ্য সূত্ৰ কি? যিকোনো দুটা মুখ্য সূত্ৰ কি? যে ভৰৰ নিত্যতা সূত্ৰ আৰু শক্তিৰ নিত্যতা সূত্ৰ, ভৰৰ নিত্যতা সূত্ৰ আৰু স্থিৰ অনুপাতৰ সূত্ৰ, আপেক্ষিকতাবাদৰ সূত্ৰ আৰু অভ্যাগতৰ সূত্ৰ, গতিৰ সূত্ৰ আৰু মধ্যাকৰ্ষণৰ সূত্ৰ। চ' ইয়াৰ এনচাৰটো আমাৰ কি হ'ব ক'ব পাৰিবা? হয়নে? ইয়াৰ এনচাৰটো আমাৰ কি হ'ব ক'ব পাৰিবা? যে ইয়াৰ আমাৰ এনচাৰ কি হ'ব? আইডিয়া কৰাচোন, ইয়াৰ এনচাৰটো কি হ'ব লাগে? আইডিয়া কৰা যে ইয়াৰ এনচাৰটো কি হ'ব লাগে? কি হ'ব লাগে কোৱা? ইয়াৰ এনচাৰটো হ'ব এইটো, হয়নে? এইটো। অ'কে, এইটো হ'ব কি? যে ভৰৰ নিত্যতা সূত্ৰ আৰু স্থিৰ অনুপাতৰ সূত্ৰ। ঠিক আছে, এইবিলাক তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা আৰু পাৰিলে নোটছ বনাই ল'বা। অ'কে, চ' এতিয়া চাবা, হয়নে? অ'কে, এতিয়া চাবা ভৰৰ নিত্যতা সূত্ৰ অনুসৰি, অ'কে, ভৰৰ নিত্যতা সূত্ৰ অনুসৰি ৰাসায়নিক বিক্ৰিয়াত ভৰৰ কি হয়? ভৰৰ কি হয় কোৱা? ভৰৰ বৃদ্ধি পায়? নহয়। ভৰৰ হ্ৰাস পায়? নহয়। ভৰ কেতিয়াবা বাঢ়ে কেতিয়াবা কমে? নহয়। কি হয়? ভৰৰ সৃষ্টি বা বিনাশ নহয়। অৰ্থাৎ বিক্ৰিয়াটাত, অ'কে, বিক্ৰিয়াটাত ধৰা সাপোজ C+O2, অ'কে, বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব আমাৰ? CO2, হয়নে? ইয়াতে ধৰা মই এনেই ধৰিছোঁ, হয়নে? এনেই ধৰিছোঁ, সাপোজ ধৰা হ'ল ইয়াতে যদি আমাৰ ভৰ 30 ইউনিট থাকে নহয়, ইয়াতে ভৰ 30 ইউনিট থাকিব লাগিব। ঠিক আছে, এইটো হৈছে কি? এটা ৰাসায়নিক বিক্ৰিয়াত ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ। অ'কে, এইটো। ঠিক আছে, আমি নেক্সট কুৱেশ্যনলৈ যাম। অ'কে, নেক্সট কুৱেশ্যন চোৱা, জন ডেল্টনৰ পৰমাণু তত্ত্ব অনুসৰি পৰমাণু কি? এটা বিভাজ্য কণা, যাক কি কৰিব পাৰি? ভাগ কৰিব পাৰি। বিভাজ্য কণা মানে কি? যাক ভাগ কৰিব পাৰি, হয়নে? নহয়। আমি জানো যে পৰমাণু এটা অবিভাজ্য কণা হয়, হয়নে নহয়? আমি কি জানো যে পৰমাণু এটা কি হয়? অবিভাজ্য কণা হয়। চ' ধনাত্মক আধানযুক্ত কণিকা নহয়, ধনাত্মক আধানযুক্ত কণিকাটো প্ৰটন হয়, ঋণাত্মক আধানযুক্ত কণিকাটো ইলেক্ট্ৰন হয়। তেনেহ'লে আমি অবিভাজ্য ক্ষুদ্ৰতম কণা বুলি ক'ম। কাৰ মতে? জন ডেল্টনৰ পৰমাণু তত্ত্ব মানে থিয়ৰী মতে। হ'ব? বুজি পালো কথা ভাইটি? অ'কে, চাবা। অ'কে, নেক্সট চোৱা। নেক্সট কি আছে যে পৰমাণুৰ আকাৰ। অ'কে, পৰমাণুৰ আকাৰ কিমান সৰু হোৱাৰ বাবে ইয়াক খালী চকুৰে চাব নোৱাৰি? 1 মিলিমিটাৰতকৈ ডাঙৰ, 100 নেন'মিটাৰতকৈ ডাঙৰ, 1 নেন'মিটাৰতকৈ সৰু আৰু 1 মাইক্ৰ'মিটাৰতকৈ সৰু। ইয়াৰ উত্তৰ কি হ'ব লাগে জানানে? ইয়াৰ উত্তৰ হ'ব 1 নেন'মিটাৰতকৈ সৰু। আৰু কি জানানে যে 1 মিটাৰ ইকুৱেল টু 10⁻⁹ নেন'মিটাৰ হয়, হয়নে? এইটো আমি জানো। অ'কে, 1 নেন'মিটাৰ ইকুৱেল টু 10⁻⁹ মিটাৰ হয়। অ'কে। নেক্সট চাবা যে H2O ৰ আণৱিক ভৰ কিমান?
পানীৰ ভৰ কিমান আছে পানীৰ ভৰ হয়নে এইটো আমি জানোৱে হয়নে 18 ইউনিট হয় যে ইয়াৰ ভৰ হয় কি নহয় অক্সিজেনৰ ভৰ কিমান হয় 16 হয় আৰু হাইড্ৰজেনৰ কিমান হয় 2 হয় গতিকে আমাৰ কিমান হৈ গ'ল 18 হৈ গ'ল হয়নে 18 ইউনিট হৈ গ'ল ইয়াৰ ভৰ ওকে ইয়াৰ ভৰ কিমান হৈ গ'ল 18 ইউনিট হৈ গ'ল এতিয়া চাও এতিয়া আমাৰ কোৱেশ্চন আছে নেক্সট যে 12C ওকে 12C মানে কি কাৰ্বন 12 নম্বৰ কাৰ্বন 12C পৰমাণুৰ ভৰৰ 1/12 অংক কি বোলে 1/12 অংক কি বোলে মোল বলে নহয় হয়নে মোল বলে নহয় পাৰমাণবিক সংখ্যা বলে নহয় আণবিক ভৰ একক বলে নে পাৰমাণবিক ভৰ একক বলে এটো আমাৰ এনসারটো কি হ'ব কোৱাচোন আইডিয়া কৰা ইয়াৰ কি হ'ব ইয়াৰ আনসারটো আমাৰ কি হ'ব ইয়াৰ আনসারটো আমি জানো হয়নে যে এক পাৰমাণবিক ভৰ মানে কি হয় এক পাৰমাণবিক ভৰ মানে কি হয় হয়নে আমি জানো যে এক পাৰমাণবিক ভৰ মানে কি হয় যে কাৰ্বনৰ 12 ভাগৰ 1 অংশ হয় হয়নে কাৰ্বনৰ 12 ভাগৰ 1 অংশ হয় 1 পাৰমাণবিক ভৰ গতিকে আমাৰ ইয়াৰ উত্তৰটো হ'ব লাগিব সি নাম্বাৰ ওকে সো এতিয়া সোৱা আমি আহিম নেক্সট কোৱেশ্চনলৈ কোনো পদাৰ্থৰ 1 মোল পৰমাণুত থকা কণিকাবোৰৰ সংখ্যা কিমান সোৱা যেনেকুৱা তোমাৰ 1 ডজন মানে কিমান হয় 12টা হয় নে 12টা হয় হয়নে নহয় 12টা হয় তাৰ পিছত তোমাৰ এক জোৰ মানে কিমান হয় এক জোৰ মানে কিমান হয় দুটা হয় হয়নে সেম ভাবে 1 মোল 1 মোল মানে কিমান হয় 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা হয় ঠিক আছে এটা হৈছে এক মোলৰ সংখ্যা যে এক মোলত যিকোনো বস্তু ওকে যিকোনো বস্তু এক মোলত আমাৰ ইমানটা থাকিব ওকে এক মোলত ইমানটা থাকিব গতিকে এটো হ'ব আমাৰ সি নম্বৰ হ'ব আমাৰ উত্তৰ ওকে আমি বুজি গলো কথা হয়নে সো আহি যাও নেক্সট কোৱেশ্চনৰ ফালে হবনে সব বেলেগে খালি কথা পাতিব কোৱেশ্চন নকৰে খালি কোৱেশ্চনে কৰি যাম ঠিক আছে খালি কোৱেশ্চনে কৰি যাম এতিয়া সো আমাৰ নেক্সট কোৱেশ্চনটো আমি হয়নে কোনটো কোৱেশ্চন কৰিলো আমি ওকে এতিয়া সা পানী H2O এমোনিয়া হয়নে এমোনিয়া স্পেলিংটো অলপমান ভুল হৈছে ওকে ইয়াতে আমি এ দিম এমোনিয়া NH3 আৰু কাৰ্বন ডাই অক্সাইড কিহৰ উদাহৰণ আয়নিক যৌগত দেখোন তোমাৰ আয়ন থাকিব লাগিব হয়নে আয়ন থাকিব লাগিব যেনে তোমাৰ NaCl হয় হয়নে নহয় মৌলটো কেৱল তোমাৰ হাইড্ৰজেন হিলিয়াম লিথিয়াম এইবিলাক মৌল হয় মিশ্ৰণ মানে কি য'ত কেইবাটাও দ্ৰৱ মিহলি হৈ থাকে হয়নে যেনে কলয়ড হ'ব পাৰে হয় কি নহয় যেনে কি হ'ব পাৰে কলয়ড হ'ব পাৰে হয় কি নহয় সো ইয়াতে এনসারটা আমাৰ আণবিক যৌগ হ'ব ওকে কেইবাটাও অণু লগ হৈ এটা যৌগ গঠন কৰিছে কাৰণ ইয়াৰ নাম আণবিক যৌগ হৈছে আণবিক যৌগ হয় নহয় সো ওকে ওকে সো নেক্সট কোৱেশ্চন আমি চাম এতিয়া কৈছে কি যে লো ডেল্টনৰ পৰমাণু তত্ত্ব কোনটো ধাৰণাই তোমাৰ কি কৰে স্থিৰ অনুপাতৰ সূত্ৰ ব্যাখ্যা কৰে যে পৰমাণুৰ অবিভাজ্য নহয় ইয়াতে স্থিৰ অনুপাতৰ কথা কৈছে তেনে পৰমাণু অবিভাজ্য কেনেকৈ আহিব পৰমাণুবোৰৰ ভৰ আৰু ধৰ্ম ভিন্ন ভিন্ন নহয় ৰাসায়নিক বিক্ৰিয়াত পৰমাণু সৃষ্টি বা বিনাশ নহয় এটাতো তোমাৰ ভৰৰ সংৰক্ষণশীলতাৰ নীতি আহি গল হয়নে নহয় এটা কি আহি গল আমাৰ ভৰৰ সংৰক্ষণশীলতাৰ নীতি আহি গল হয়নে এইটো গতিকে আমাৰ এনসার হ'ব লাগিব গ নাম্বাৰ সি নাম্বাৰ নিৰ্দিষ্ট যৌগত মৌলবোৰৰ পৰমাণুৰ সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে
ঠিক আছে, স্থিৰ থাকে। যেনে তোমাৰ পানীত হাইড্ৰজেন আৰু অক্সিজেনৰ পৰিমাণ 1:8 থাকে, হয়নে? পানীত থাকে কি 1:8 থাকে। এইটো ইয়াৰ উদাহৰণ হ'ব পাৰে। অ'কে মাই ডিয়াৰ, চ' আমি নেক্সট কুৱেশ্যনৰ ফালে যাম এতিয়া। অ'কে, চোৱা H2S অণুত মুঠ কেইটা পৰমাণু আছে? চোৱা পৰমাণু আছে হয়নে? ইয়াতে হাইড্ৰজেনৰ পৰমাণু আছে দুটা। কি আছে তোমাৰ? H2S আছে। ইয়াতে হাইড্ৰজেনৰ পৰমাণু কেইটা আছে? দুটা আছে। ছালফাৰৰ পৰমাণু কেইটা আছে? এটা আছে। তেনেহ'লে টোটেল আমাৰ পৰমাণু কেইটা হৈ গ'ল? তিনিটা হৈ গ'ল, হয় কি নহয়? মুঠ পৰমাণু কেইটা হৈ গ'ল? তিনিটা হৈ গ'ল। অ'কে, চোৱা তিনিটা হৈ গ'ল। অ'কে, এতিয়া চোৱা আয়ন কি? আয়ন, চোৱা আয়ন কি? আয়ন মানে কি? চোৱা যাৰ মানে কি, এনেকুৱা ভাবি লোৱা যে যাৰ ঋণ আছে বা যাৰ ঋণ আছে বা যিয়ে তোমাৰ টকা পইচা ধাৰত দিছে, হয়নে? তোমাৰ যদি ঋণ থাকে, ধৰা এইটো তোমাৰ যদি ঋণ থাকে নহয়, তোমাৰ ইয়াতে কপালত লিখা থাকিব যে মাইনাছ, মানে কি তোমাৰ ঋণ আছে। আৰু তুমি যদি বহুত টকা পইচা ধাৰত দিছা, তেনেহ'লে ইয়াতে লিখা যাব কি প্লাছ, কাৰণ তুমি টকা পইচা ধাৰত দিছা বেলেগক। গতিকে চোৱা মাইনাছ এই তোমাৰ আয়ন যদি কোৱা হয়, অ'কে, আয়ন মানে আধান থাকিলে সেইটো আয়ন হয়। আয়ন থাকে মাইনাছ আৰু প্লাছ। যিটো আয়ন মাইনাছ আছে নহয়, তাক কোৱা হয় এনায়ন। অ'কে, যিটো মাইনাছ থাকে নহয়, তাক কোৱা হয় এনায়ন। আৰু যিটো তোমাৰ প্লাছ থাকে নহয়, তাক কোৱা হয় কেটায়ন। অ'কে, তাক কোৱা হয় কি ভাই? কেটায়ন। ঠিক আছে, চ' এতিয়া কৈছে কি চোৱা নিৰপেক্ষ কণিকা নহয়, এইটোতো এই এক্সাম্পল অনুসৰি দেখোন এইটো মিলা নাই, হয়নে নহয়? কেৱল ধনাত্মক বা কেৱল ধনাত্মক আধানযুক্ত কণিকা নহয়, কেৱল ধনাত্মক আধান নহয়, আধানহীন পৰমাণুৰ গোট। আৰে ভাই আয়ন মানেইতো আধান, হয়নে নহয়? আয়ন মানেই আধান। গতিকে আমি কি ক'ম এনচাৰটো? আধানযুক্ত কণিকা, যিটো তোমাৰ ধনাত্মক হ'ব পাৰে বা ঋণাত্মক হ'ব পাৰে। ধনাত্মক মানে কি হয়? কেটায়ন হয়। ঋণাত্মক মানে কি হয়? এনায়ন হয়। যেনেকুৱা চোৱা Cl মাইনাছ, ই হয় এনায়ন। তাৰপিছত তোমাৰ Na+, ই হয় কেটায়ন। বিশেষ কৰি ধাতুবোৰ, হয়নে? ধাতুবোৰ না কেটায়ন হয়, আৰু অধাতুবোৰ কি হয়? এনায়ন হয়। ধাতু মানে কি? যিবিলাকে ইলেক্ট্ৰন, হয়নে? যিবিলাকে কি কৰে জানা? ইলেক্ট্ৰন ন এৰি দিয়ে। ঠিক আছে, যিবিলাকে ইলেক্ট্ৰন কি কৰে ভাই? এৰি দিয়ে। আৰু অধাতু মানে কি? যিবিলাকে ইলেক্ট্ৰন কি কৰে ভাই? গ্ৰহণ কৰে। ঠিক আছে, এনেকুৱা হৈছে। এইটো হৈছে আধান আয়নৰ খেল। হ'ব, এনচাৰটো মিলাই লওঁ আমি। হৈছেনে এনচাৰটো? হৈছে, হয়নে? আধানযুক্ত কণিকা ধনাত্মক বা ঋণাত্মক হ'ব পাৰে। অ'কে, নেক্সট কুৱেশ্যন আমি চাম, হয়নে? নেক্সট কুৱেশ্যনটো আমি চাওঁ। কোৱাচোন কি সুধি আছে নেক্সট কুৱেশ্যনটো? এবাৰ পঢ়ি চাওঁ। কৈছে পাৰমাণৱিকতা মানে এটমিচিটি বুলিলে কি বুজা? পাৰমাণৱিকতা বুলিলে কি বুজা? এটা পৰমাণুৰ ভৰ নহয়, এটা আয়নৰ আধানৰ পৰিমাণ নহয়। মিলা নাই, হয়নে? অ'কে, পাৰমাণৱিকতা মানে কি? যে ইয়াত টোটেল কেইটা পৰমাণু আছে, যে এটা অণুত থকা মুঠ পৰমাণুৰ সংখ্যা পাৰমাণৱিকতা। ঠিক আছে, ধৰা হ'ল মই ক'লো কি জানা? CO2, ই কি হৈছে? কাৰ্বন ডাই অক্সাইড, হয়নে? ইয়াতে টোটেল কাৰ্বন আছে এটা আৰু অক্সিজেন আছে দুটা, তো ইয়াত কি হ'ল? 3 হ'ল। এই 3 কি হ'ব? এই কাৰ্বন ডাই অক্সাইডৰ কি হ'ব? পাৰমাণৱিকতা। এইটো কি হৈ যাব? আমাৰ পাৰমাণৱিকতা কিমান হৈ যাব? 3 হৈ যাব। যাক ইংৰাজীত কোৱা হয় এটমিচিটি। অ'কে, যাক ইংৰাজীত কি বুলি কোৱা হয়? এটমিচিটি। অ'কে,
নেক্সট কোশ্চেন আমি কৰিম এতিয়া এইটো ঠিক আছে ভাই এইটো কোশ্চেন কি দি আছে আমাৰ যে এভোগাড্ৰ এজন বিজ্ঞানীৰ নাম আছিল দেই এভোগাড্ৰৰ সংখ্যাই কিহৰ লগত পোনপটীয়া সম্পৰ্ক ৰাখে এভোগাড্ৰৰ সংখ্যাটো মনত ৰাখিবা 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা যিকোনো পদাৰ্থ ওকে তাৰমানে এইটো হ'ল এভোগাড্ৰৰ নাম্বাৰ সব পৰমাণুৰ আকাৰৰ লগত নহয় কণিকাৰ কথা কৈছে হয় একচুয়ালি এভোগাড্ৰৰ সংখ্যা মানে কেইটা কণিকাৰ কথা কৈছে তোমাৰ টোটাল কেইটা ইয়াতে পৰমাণু কণিক আছে কেনেকৈ আছে মৌলৰ পাৰমাণবিক সংখ্যা এক মৌল পদাৰ্থৰ কণিকাৰ সংখ্যা পদাৰ্থৰ ঘনত্ব নহয় ইয়াতে আমাৰ ডেনসিটিৰ কথা কোৱা নাই হয় না ইয়াতে আমাৰ ডেনসিটিৰ কথা কোৱা নাই পাৰমাণবিক সংখ্যা নহয় ই কি হ'ব জানা এক মৌল পদাৰ্থত থকা কণিকাৰ সংখ্যাৰ ওপৰত কি কৈছে ভাইটি এক মৌল পদাৰ্থত থকা কণিকাৰ সংখ্যাৰ ওপৰত এতিয়া চা তোমালোকক এইবিলাক মই ফ্ৰী দি আছো নে নাই গতিকে তাৰ বিনিময়ে তোমালোকে লাইকটো কৰিব লাগিব সাবস্ক্ৰাইবটো কৰিব লাগিব কাৰণ ক্লাছ 10 আছে হয় না নহয় ক্লাছ 10 যদি কোনোবাই সায়েন্স বা ম্যাথছ মোৰ পৰা সম্পূৰ্ণৰূপে পঢ়িব বিচাৰা অতি কম মূল্যত তেনেহলে তোমালোকে পঢ়িব পাৰিবা 10 ঠিক আছে টিউশন লোৱাৰ প্ৰয়োজন নাই অলপ পইচাতে হৈ যাব টাইমও বাচি যাব হয়নে ওকে নেক্সট পৰমাণুৰ ওকে ঠিক আছে না পৰমাণুৰ নিউক্লিয়াছ কোনে আৱিষ্কাৰ কৰিছিল ওকে পৰমাণুৰ নিউক্লিয়াছ ই যদি এটা পৰমাণু হয় ইয়াতে ধনাত্মক আধান থাকে হয়নে নিউক্লিয়াছ থাকে আৰু ইয়াৰ চাৰিওফালে ইলেক্ট্ৰনবোৰ ঘূৰি থাকে হয়নে দুই হয়নে আৰু প্ৰথম কক্ষপথ কি বুলি কোৱা হয় কে বুলি কোৱা হয় এল বুলি কোৱা হয় তাৰ পিছৰ কক্ষপথ কি বুলি কোৱা হয় এম বুলি কোৱা হয় হয়নে আৰু এটা কক্ষপথত ম্যাক্সিমাম 2n² টা ইলেক্ট্ৰন থাকিব পাৰে সো যে থমসন নহয় ৰাদাৰফোৰ্ড কৈছিল ওকে ৰাদাৰফোৰ্ড বিজ্ঞানীয়ে কি কৰিছিল পৰমাণুৰ নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিল ওকে পৰমাণুৰ নিউক্লিয়াছ কোনে আৱিষ্কাৰ কৰিছিল ৰাদাৰফোৰ্ডে আৱিষ্কাৰ কৰিছিল ওকে ৰাদাৰফোৰ্ডে আৱিষ্কাৰ কৰিছিল হ'ব সো নেক্সট কোশ্চেন আমি এতিয়া কৰিম সোৱা কৈছে যে ক্যাথড ৰশ্মিত কি কণিকা থাকে ওকে ক্যাথড ৰশ্মিত যেনেকুৱা তোমাৰ আল্ট্ৰাভায়োলেট ইউভি ৰশ্মি আছে হয়নে আল্ট্ৰাভায়োলেট ৰশ্মি আছে তাৰপিছত তোমাৰ ইয়াতে তোমাৰ ক্যাথড তোমাৰ সেম ভাবে ক্যাথড ৰশ্মি আছে ঠিক আছে ক্যাথড ৰশ্মি আছে তাৰপিছত তোমাৰ আৰু আছে হয়নে এই ক্যাথড ৰশ্মিত কি থাকে প্ৰটন থাকে নহয় নিউট্ৰন থাকে নহয় আলফা কণিকা নহয় কি থাকে জানানে ইলেক্ট্ৰন থাকে ওকে আমাৰ কি থাকে ভাই ইলেক্ট্ৰন থাকে ওকে ক্যাথড ৰশ্মিত কি কণিকা থাকে ইলেক্ট্ৰন থাকে হ'ব ওকে সো নেক্সট কোশ্চেন আমি কৰিম এতিয়া নেক্সট কোশ্চেন হৈছে আমাৰ তলৰ কোনটো পৰমাণুৰ কক্ষত থকা সৰ্বাধিক ইলেক্ট্ৰনৰ সূত্ৰ মানে ধৰা এনেকুৱা ধৰা এটা পৰমাণু আছে ওকে ই কি হয় তোমাৰ নিউক্লিয়াছ হয় নে ইয়াৰ চাৰিওফালে এইবিলাক কি হয় কক্ষপথ হয় এইবিলাক কক্ষপথ প্ৰথমটো তোমাৰ দুটা থাকিবই পাৰে হয় নে আৰু আমি জাস্ট এইমাত্ৰ কলো যে প্ৰথম কক্ষপথৰ নাম কে হয় দ্বিতীয় কক্ষপথৰ নাম এল হয় তৃতীয় কক্ষপথৰ নাম কি হয় এম হয় কে এল এম হয়নে আৰু এটা যদি কক্ষপথ হয় কে এল এম ইয়াৰ নাম কি হ'ব এন হ'ব হয়নে এতিয়া এইটো হল প্ৰথম কক্ষপথ ই হল 1 নম্বৰ কক্ষপথ ই হল 2 নম্বৰ কক্ষপথ তাৰ পিছত তোমাৰ ই হল 3 নম্বৰ কক্ষপথ সেম ভাবে ই হল 4 নম্বৰ কক্ষপথ এতিয়া কৈছে কি জানা তলৰ কোনটো পৰমাণুৰ কক্ষত থকা সৰ্বাধিক ইলেক্ট্ৰনৰ সূত্ৰ মানে কেইটা ইলেক্ট্ৰন থাকিব পাৰে জানানে 2n² টা এইটো হৈছে আমাৰ ফৰ্মুলা ওকে এটা আমি মনত ৰাখিব লাগিব যে এইটো ফৰ্মুলা হয় ওকে 2n² টা ম্যাক্সিমাম আমাৰ পৰমাণু থাকিব পাৰে ওকে 2n² টা ম্যাক্সিমাম আমাৰ পৰমাণু থাকিব পাৰে এতিয়া আমি নেক্সট কোশ্চেন কৰিম যে নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছে ওকে
প্ৰটনৰ এটা পৰমাণুৰ ভিতৰত চোৱা, পৰমাণুৰ ভিতৰত এটা ধৰা কি আছে আমাৰ ভাই, পৰমাণু আছে। ওকে, পৰমাণুৰ ভিতৰত কি কি থাকে চোৱা, প্ৰটন থাকে হয়নে, যাৰ আদান কি হয়, পজিটিভ হয়। এটা কি থাকে কোৱাচোন ভাই, এটা থাকে ইলেক্ট্ৰন হয়নে, এটা কি থাকে, ইলেক্ট্ৰন থাকে, যাৰ আধান কি হয়, নেগেটিভ হয়। আৰু এটা কি থাকে জানানে, আৰু এটা থাকে ভাই তোমাৰ নিউট্ৰন। ওকে, নিউট্ৰন, যাৰ কোনো আধান নাই। হ'ব, আৰু কি কৈছে জানানে, এই নিউট্ৰনটো কোনে আৱিষ্কাৰ কৰিছিল, নিউট্ৰনটো আৱিষ্কাৰ কৰিছিল জে চাডউইকে বা চেডউইকে। ওকে, নিউট্ৰনটো কোনে আৱিষ্কাৰ কৰিছিল, জে চাডউইকে বা জে চেডউইকে। এতিয়া চোৱা, নেক্সট কুৱেশ্যন আমি কৰি আছো। নেক্সট কুৱেশ্যন আমাৰ কি দি আছে অলপমান আমি চাই লওঁ। চোৱা, কৰ্কট ৰোগ হয়নে, কৰ্কট ৰোগ মানে বুজি পোৱা, কৰ্কট ৰোগ মানে হৈছে ভাই কেঞ্চাৰ। ঠিক আছে, কেঞ্চাৰ ৰোগ হয়নে। এই কেঞ্চাৰ ৰোগৰ চিকিৎসাত কোনটো আইচটপ ব্যৱহাৰ কৰা হয়, কোনটো আইচটপ ব্যৱহাৰ কৰা হয় হয়নে। এই কৰ্কট ৰোগৰ চিকিৎসা কোনটো আইচটপ ব্যৱহাৰ কৰা হয়, কোনটো শুননে, কোবাল্ট। ওকে, কোবাল্টৰ আইচটপ ব্যৱহাৰ কৰা হয়। ঠিক আছে, কোবাল্টৰ আইচটপ ব্যৱহাৰ কৰা হয়। ওকে, নেক্সট কুৱেশ্যন আমি চাম এতিয়া। নেক্সট কুৱেশ্যনটো আমাৰ কি দি আছে চাবা, নেক্সট কুৱেশ্যনটো দিছে চাবা, কোনো এটা মৌলৰ পাৰমাণৱিক সংখ্যা কিহে নিৰ্ধাৰণ কৰে। তাৰমানে ধৰা আমি যে কৈ আছো যে হাইড্ৰজেন 1 নম্বৰ, হিলিয়াম 2 নম্বৰ হয়নে, লিথিয়াম 3 নম্বৰ। ওকে, ধৰা মই আৰু এটা ক'লো যে ছডিয়াম তোমাৰ 11 নম্বৰ, মেগনেছিয়াম তোমাৰ 12 নম্বৰ হয়নে। ইয়াৰ অৰ্থ কি, যে পাৰমাণৱিক সংখ্যা আছে, ইয়াৰ ৰোল নাম্বাৰ আছে, ই কি নিৰ্ধাৰণ কৰে, নিউটনৰ সংখ্যা, ইলেক্ট্ৰন আৰু নিউটনৰ যোগফল, যোজ্যতা মানে কি হয়, তোমাৰ ধৰা দুটা পৰমাণুৱে তোমাৰ বিক্ৰিয়া কৰিব। ওকে, তেনেহ'লে তোমাৰ সুস্থিৰ হ'বৰ কাৰণে ইহঁতৰ বহিঃকক্ষৰ পৰা যিকেইটা ইলেক্ট্ৰন তোমাৰ দান কৰে বা গ্ৰহণ কৰে সেইটো হয় যোজ্যতা হয়নে। কিন্তু কি হয় জানানে, এইবিলাক হৈছে একচুৱেলি প্ৰটনৰ সংখ্যা, যিকেইটা প্ৰটন থাকিব। ঠিক আছে ভাই, যিকেইটা প্ৰটন থাকিব সেইকেইটাই কি থাকিব, ইলেক্ট্ৰন থাকিব। গতিকে প্ৰটন যদি 15টা হয়, তাৰমানে ইয়াৰ পাৰমাণৱিক সংখ্যা কিমান, 15। ঠিক আছে, ওকে। নেক্সট চাবা, নেক্সট কৈছে কি, গৰল ৰোগ হয়নে, গৰল ৰোগ বুজি পোৱা নে ভাই। ধৰা ই যদি গল হয় না, এতে ধৰা এটা চকু হয়নে, ইয়াতে তোমাৰ চুলি আছে হয়নে, এই গলটো ওপৰৰ ফালে উফন্দি উঠে ইয়াতে। ঠিক আছে, ইয়াতে ন এনেকৈ উফন্দি উঠে। ঠিক আছে, আৰু এই উফন্দি উঠাকে, ওকে ভাই, উফন্দি উঠাকে কি বুলি কোৱা হয় জানা, গৰল ৰোগ বুলি কোৱা হয়, গয়ত্ৰী বুলি কোৱা হয়, এইটো হয়। ঠিক আছে, আৰু এইটো একচুৱেলি তোমাৰ কৈছে যে কিহৰ দ্বাৰা হয়, এই গৰল ৰোগটো একচুৱেলি তোমাৰ কিহৰ দ্বাৰা হয়, যে ক্লৰিনৰ দ্বাৰা, ওকে, ক্লৰিনৰ দ্বাৰা, আয়োডিনৰ দ্বাৰা, কোবাল্টৰ দ্বাৰা, সোণৰ দ্বাৰা। চাবা তুমি, এই যিটো তোমাৰ কেতিয়াবা আমি লৱণ খাওঁ হয়নে, যেতিয়া লৱণ খাওঁ কয় যে লৱণটো আয়োডিনযুক্ত লৱণ খাব লাগে, আয়োডিনযুক্ত লৱণ খাব লাগে। কিয় লৱণ খাব লাগে আয়োডিনযুক্ত লৱণ খালে কি হয়, গৰল ৰোগ নহয়। আমি অৰ্থাৎ বুজি পালো যে এই গৰল ৰোগৰ চিকিৎসাত একচুৱেলি আয়োডিন ব্যৱহাৰ কৰা হয়। ঠিক আছে, আয়োডিন ব্যৱহাৰ কৰা হয়। ওকে, চ' মই তোমালোকক 20টা MCQ কৰাই দিলোঁ, এইকেইটা কৰিবা অতি ধুনীয়াকৈ। ঠিক আছে, আৰু বাকী আছে আৰু মই কৰিম, আৰু যদি নেক্সট পাৰ্টটো লাগে গোটেইকেইটাই তোমাৰ 100 যদি কমেণ্ট আহে তেনেহ'লে ইয়াৰ পিছত আৰু ভাল ভাল MCQ বিলাক মই লৈ আহিম, যিবিলাক তোমাৰ হুবহু পৰীক্ষাত আহি যাব। ওকে, ঠিক আছে, চ' যিসকলে ছাবস্ক্ৰাইব কৰা নাই, লাইক কৰা নাই, সেইবিলাকে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া।
মোৰো অলপ মানে ভাল লাগে, ছাবস্ক্ৰাইবাৰ আহিলে ভাল লাগে, লাইক আহিলে ভাল লাগে, আৰু ভাল ভাল ভিডিঅ' বনাবলৈ মন যায়। ঠিক আছে, সকলোৱে হেপী থাকা, তোমালোকৰ পৰীক্ষা ভাল হওক, ৰিজাল্ট ভাল হওক। ঠিক আছে, থেংক ইউ।